নমস্কাৰ স্বাগতম জনাইছো বাতৰিলৈ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই গীতাশ্ৰী ব্ৰেকিং নিউজ আৰম্ভণিতে মহানগৰীত এছঅজি আৰু নুনমাটি আৰক্ষীয়ে যুটীয়াকৈ অভিযান চলাইছিল আৰু এই অভিযান কালত গ্ৰেপ্তাৰ কৰা হৈছে 6জনকৈ ড্ৰাগ সৰবৰাহকাৰীক ব্ৰেকিং নিউজ এই মুহূৰ্তত 6জনকৈ ড্ৰাগ সৰবৰাহকাৰী গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত পৰিছে লগতে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ নগদ ধন এখন বাইকো আৰক্ষীয়ে জব্দ কৰিছে জব্দ কৰা হৈছে 40টাকৈ হেৰোইন ভৰ্তি কণ্টেইনাৰ নগদ 3,80,000 টকা জব্দ কৰা হৈছে ধৃত ভৃগু সিং বৰদলৈ হিৰকজ্যোতি নাথ মোহাম্মদ হানিফ আলী ধৃত আন কেজন হৈছে সিৰাজুল ইছলাম সুৰজ জামান শেখ আৰু মুবাৰক আলী ধৃত ড্ৰাগছ ব্যৱসায়ী আলোক গগৈ আৰু অভিযানত জব্দ কৰা হৈছে 15টাকৈ চুৰি মোবাইল ফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে এই গোটটোৰ পৰা কি ধৰণে ড্ৰাগছৰ বেহা মেলিছিল ড্ৰাগছৰ বিক্ৰী কৰি আহিছিল মহানগৰীত এছঅজি আৰু নুনমাটি আৰক্ষী কিছু খবৰ লাভ কৰাৰ পিছতে এই ধৰণে অভিযান চলালে য'ত আৰক্ষী সফলতা লাভ কৰিছে অভিযান কালত গ্ৰেপ্তাৰ কৰা হৈছে 6টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু লগত নগদ ধন এখন বাইকো জব্দ কৰিছে আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিছু সামগ্ৰী এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা জব্দ কৰা হৈছে 40টাকৈ হেৰোইন ভৰ্তি কণ্টেইনাৰ লগতে নগদ 3,80,000 টকা ধৃত লোক কেইজন হৈছে ভৃগু সিং বৰদলৈ হিৰকজ্যোতি নাথ মোহাম্মদ হানিফ আলী ধৃত আন কেইজন হৈছে সিৰাজুল ইছলাম সুৰজ জামান শেখ আৰু মুবাৰক আলী ধৃত ড্ৰাগছ ব্যৱসায়ী অলোক গগৈ সোধা পোছা অব্যাহত আছে অভিযানত 15টাকৈ চুৰি মোবাইল হেণ্ডছেটো জব্দ কৰিছে আৰক্ষীয়ে নতুন তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হৈছে আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে সিদ্ধান্ত ললে নতুন তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে দেশবাসী সম্বোধন কৰি এইখিনি কথা উল্লেখ কৰিলে লগতে উল্লেখ কৰিলে কৃষকসকলক সামৰি লোৱা আন বহু চৰকাৰী দিশৰ কথা কৃষকসকলক ঘৰলৈ উভতি যাবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু দেশবাসী সম্বোধন কৰিছিল আজি পুৱা 9 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা 9 বজাৰ দেশবাসী সম্বোধনৰ মাজতে এই গুৰুত্বপূৰ্ণ ঘোষণা চৰকাৰী সিদ্ধান্ত সম্পৰ্কে দেশবাসীক অৱগত কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু যি প্ৰত্যাহাৰ কৰাৰ আনুষ্ঠানিকতা সেয়া চলিত মাহৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ অধিৱেশনত কৰা হ'ব বুলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে आज मैं आपको पूरे देश को ये बताने आया हूं कि हमने 3 कृषि कानूनों को वापस लेने का रिपील करने का निर्णय लिया है इस महीने के अंत में शुरू होने जा रहे संसद सत्र में इसी महीने में हम तीनों कृषि कानूनों को रिपील करने की संवैधानिक प्रक्रिया को पूरा कर देंगे साथियों मैं आज अपने सभी आंदोलनरत किसान साथियों से आग्रह कर रहा हूं आज गुरु पर्व का पवित्र दिन है अब आप अपने अपने घर लौटे अपने खेत में लौटे अपने परिवार के बीच लौटे आइए एक नई शुरुआत करते हैं नए सिरे से आगे बढ़ते हैं साथियों आज ही सरकार ने कृषि क्षेत्र से जुड़ा एक और अहम फैसला लिया है जीरो बजट खेती यानी प्राकृतिक खेती को बढ़ावा देने के लिए देश की बदलती आवश्यकताओं को ध्यान में रखकर क्रॉप पैटर्न को वैज्ञानिक तरीके से बदलने के लिए एमएसपी को और अधिक प्रभावी और पारदर्शी बनाने के लिए ऐसे सभी विषयों पर भविष्य को ध्यान में रखते हुए निर्णय लेने के लिए एक कमेटी का गठन किया जाएगा इस कमेटी में केंद्र सरकार राज्य सरकारों के प्रतिनिधि होंगे किसान होंगे कृषि वैज्ञानिक होंगे कृषि अर्थशास्त्री होंगे साथियों हमारी सरकार किसानों के हित में काम करती रही है और आगे भी करती रहेगी তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰা ঘটনাটো যোৱা দুটা শতিকাৰ স্বাধীনতাৰ পাছৰ দুটা শতিকাৰ এটো ভাৰতীয় গণতন্ত্ৰৰ বিজয়
ইয়া হিটলাৰতন্ত্ৰ বা স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে ভাৰতীয় জাতিৰ ভাৰতৰ জনগণৰ এক বিফল আৰু ঐতিহাসিক বিজয় এই বিজয়ৰ কাৰণে মই সকলোকে অভিনন্দন আৰু অভিবাদন জনাইছোঁ মই সকলোকে এই মুহূৰ্তত ক'ব খুজিছোঁ যে যিসকলে শ্বহীদ বৰণ কৰিলে তেখেতসকলক আমি সন্মান জনাইছোঁ তেখেতসকলক স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ স্মৃতি ৰক্ষা কৰিম এই কথা ঘোষণা কৰিছোঁ আৰু যিসকলে অন্যান্য ত্যাগ স্বীকাৰ কৰিলে সকলোকে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমি অসমৰ কৃষি ব্যৱস্থা ভাৰতৰ কৃষি ব্যৱস্থাক আমি কৰ্পৰেট বা পুঁজিপতিৰ হাতৰ পৰা ৰক্ষা কৰিলোঁ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হয় আপোনালোকে সকলোৱে জানে যে ২৭টা উপ নিৰ্বাচনত ভাৰতৰ বিজেপি পৰাভূত হৈছিলে আৰু আগন্তুক যি পঞ্জাৱৰ নিৰ্বাচন আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচন তাতো প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গতিকে সেই প্ৰত্যাহ্বানৰ মুখামুখি হৈ আজি ভাৰত চৰকাৰে বা বিজেপি RSSে আজি এই কৃষি আইন বাতিল কৰিবলৈ বাধ্য হৈছে কিন্তু তাৰ কাৰণে ক্ৰেডিট গোজ টু আৱাৰ ফাৰ্মাৰ্ছ আমাৰ কৃষকসকলৰ প্ৰতিহে এই গোটেই কৃতিত্বটো যাব যি কি নহওক শেষত চৰকাৰখনে এই আইনবিলাক যে কৃষক বিৰোধী আমাৰ অৰ্থনীতি বিৰোধী সেই কথাটো স্বীকাৰ কৰিবলৈ বাধ্য হ'ল আৰু মই আজি সেই গতিকে আমাৰ চৰকাৰক তেওঁলোকে ৰাইজৰ ওচৰত নতশিৰে মানি লোৱাৰ বাবে ৰাইজে ৰজা গণতন্ত্ৰত সেই কথাটো প্ৰতীয়মান কৰাৰ বাবে সমগ্ৰ যিসকল কৃষক তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ ক'লা আইন যিবিলাক আমাৰ গণতন্ত্ৰ অৰ্থনীতিৰ বাবে যিবিলাকে কোনো লাভ নকৰে বৰঞ্চ পুঁজিপতিক সহায় কৰে তেনে আইন দিয়াৰ পৰা বিজেপি চৰকাৰ বিৰত থাকিব আৰু যদিহে এনেকুৱা আইন আহে এতিয়াৰ নিচিনাকৈয়ে ৰাইজে আসলতে বছৰ প্ৰায় এটা বছৰ দিনতকৈও অধিক কাল এই ধৰণে প্ৰতিবাদ কৰি গৈছিল মাহৰ পিছত মাহ কৃষকসকলে প্ৰতিবাদ কৰি গৈছিল আৰু আজি প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন জনৰ মুখত বিভিন্ন কথা শুনা গৈছে কিন্তু কৃষক নেতা ৰাকেশ টিকেতে কি ক'লে সংসদত কৃষি আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত চলি থাকিব কৃষক আন্দোলন এই ঘোষণা কৰিছে কৃষক আন্দোলনক নেতৃত্ব দিয়া কৃষক আন্দোলনৰ নেতা ৰাকেশ টিকেতে जब तक ये पार्लियामेंट में वापसी नहीं होंगे जब तक किसान वहीं पे ही है और MSP पे गारंटी कानून क्योंकि MSP पे गारंटी कानून बन जाएगा तो पूरे देश के किसानों को लाभ होगा वो एक बड़ा सवाल है हम यहाँ पर महाराष्ट्र में भी यहाँ पर आए तो अगर MSP पे कानून हो तो MSP से नीचे पे खरीद नहीं होगी तो ही किसान को लाभ होगा ये किसान की एक जीत है अगर एक साल बाद में सरकार ने सुध ली है ये उन शहीदों को जाता है जो 750 से ज़्यादा किसान शहीद हुए ये उनको जाता है उन आदिवासियों को जाता है उन मजदूरों को जाता है उन किसान महिलाओं को जाता है जिन्होंने इस आंदोलन को हिस्सा बना वो चाहे दिल्ली गया या नहीं गया अपने वहाँ पर रहा तो ये उनको ये संघर्ष की जो गाथा है उनको जाती है पूर्ण रूप से और ये उन्हीं की जीत है Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মাৰ্ঘেৰিটাত অসম অৰুণাচলৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ৩৭ সংখ্যক চাংঘা কান্তপয় দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই উৎসৱটি দুয়োখন ৰাজ্যৰ ১০ সহস্ৰাধিক বৌদ্ধ ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে পুৱাৰ ভাগৰে পৰা দুয়োখন ৰাজ্যৰ হাজাৰ হাজাৰ বৌদ্ধ ধৰ্মাৱলম্বী তথা শ শ বৌদ্ধ ভিক্ষুৱে ভিৰ কৰে সেই উৎসৱস্থলী বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে তিনিমহীয়া যি বৰ্ষাবাস তিথি পালন কৰে সেই সময়ত হৈ যোৱা নানান ধৰণৰ ভুল ভ্ৰান্তিসমূহৰ দ্বাৰা যাতে কোনো ধৰণৰ অপায় অমংগল নঘটে তাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ঠাইৰ বৌদ্ধ ভিক্ষুসকলক আমন্ত্ৰণ কৰি আনি এই মাংগলিক পৰ্ব সম্পাদন কৰা হয় পয় অকোৱাৰ এমাহৰ ভিতৰত উজনি অসমৰ আন কেইটি বৌদ্ধ ধৰ্মীয় জনগোষ্ঠীয়ে পয়কান্ত চাংঘা অনুষ্ঠিত কৰে খামচাং অনুষ্ঠানৰ দ্বাৰা তেওঁলোকৰ সমাজত শিশু বা কিশোৰক ভ্ৰমণলৈ দীক্ষিত কৰা হয় শ্ৰমণ দীক্ষাৰে দীক্ষিত হোৱাৰ পাছত বৌদ্ধ ধৰ্মৰ মতে বৰ্ষ গণনা আৰু সাধনা অনুযায়ী ক্ৰমে ভিক্ষু স্থবিৰ আৰু মহাস্থবিৰলৈ তেওঁলোক উন্নীত হয় আমাৰ এই পয়কান্ত চাংঘা বিশেষকৈ আমি ভগৱান বুদ্ধৰ সময়ৰ পৰাই তেনেকুৱা ধৰণৰ সংঘকান্ত হিচাপে বা এনেকৈ ভগৱান বুদ্ধক ত্ৰৈমাসিক ব্ৰতৰ শেষ হোৱাৰ পাছত ভগৱান বুদ্ধক লগ কৰিছিল যিমানবিলাক বিপদ আপদ আছিল তেখেতসকলে ভগৱান বুদ্ধক জ্ঞাত কৰিছিল আৰু সন্মান জনাইছিল ঠিক তেনেকুৱাৰ পৰা আহিয়ে বৰ্তমান সমস্যা পাইছোঁ
এতিয়া ভগৱান বুদ্ধ নাই নথকাৰ কাৰণে আমাৰ ইয়াৰ ভিতৰত থকা এই অঞ্চলত থকা আটাইতকৈ বয়োবৃদ্ধ ভিক্ষু যোনে আছে তেখেতসকলকে আমি সন্মান জনোৱা আৰু যিমানবিলাক ভিক্ষু আছে তেখেতসকলক ইয়ালৈ আমন্ত্ৰণ কৰা মন্ত্ৰীবিলাকক আমন্ত্ৰণ কৰি লৈ আনি সংঘ হিচাপে সকলো দায়িকাকে একেলগে আমি কান্ত কৰা সন্মান জনোৱা আৰু তেখেতসকলক আমি এই সংস্কৃতিটোৱে পয়কান্ত চাংঘাৰ সংস্কৃতিটোৱে আমি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ইজনে সিজনৰ প্ৰতি থকা মনোবৃত্তিবিলাক আমি দূৰ কৰা এই আমাৰ পয়কান্ত চাংঘাৰ উদ্দেশ্য আৰু লক্ষ্য। বিগত 2 বছৰে দেশজুৰি কৰোনা ভাইৰাছৰ আতংকই বিৰাজমান হৈ আছে। এই সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে দেশত ভেকচিন উপলব্ধ হৈছে, কিন্তু দুখজনক বিষয় এয়াই যে দেশৰ জনসাধাৰণৰ অৰ্ধসংখ্যক লোকে এতিয়াও এই ভেকচিন লোৱা নাই। আৰু এতিয়া এইসকল লোকক ভেকচিন ল'বলৈ বলিউডৰ অভিনেতা সলমান খানে এক বাৰ্তা প্ৰেৰণ কৰিছে। একমাত্ৰ কোভিডৰ প্ৰতিষেধকৰ জৰিয়তে সমগ্ৰ পৃথিৱীয়ে কৰোনা মহাসংকটৰ পৰা কিছু সকাহ লাভ কৰিছে। এই কথাও প্ৰমাণিত হৈছে যে কোভিডক ৰোধ কৰিবলৈ আটাইতকৈ প্ৰভাৱশালী অস্ত্ৰপাতি হৈছে কোভিডৰ প্ৰতিষেধক। এই কথাৰ লগত সংগতি ৰাখিয়েই ভাৰতবৰ্ষত চলি আছে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ভেকচিনেশ্যন অভিযান। ইয়াৰ জৰিয়তে এতিয়ালৈকে দেশৰ 114 কোটি যোগ্য নাগৰিকক কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। কিন্তু এতিয়াও কিছু উৰা বাতৰিত ভুলকৈ দেশৰ এক বুজন সংখ্যক নাগৰিকেই কোভিডৰ ভেকচিন ল'বলৈ আগবাঢ়ি অহা নাই। চৰকাৰে আনহাতে এনে উৰা বাতৰি দূৰ কৰি সমগ্ৰ দেশতে সজাগতা অভিযান অব্যাহত ৰাখিছে। নিউজ 18 নেটৱৰ্কেও নিৰন্তৰভাৱে দেশবাসীক ভেকচিনৰ সম্পৰ্কে সজাগ কৰি আহিছে। পিছে ইয়াৰ মাজতো কোভিড প্ৰতিষেধকক লৈ একাংশ লোকৰ মনত থকা আশংকা দূৰ হোৱা নাই। মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে চৰকাৰে ৰাইজৰ মাজত সজাগতা আনিবলৈ বলিউড ষ্টাৰ সলমান খানৰ সহযোগিতাৰ সৈতে আগবাঢ়িছে। सलमान भाई का भी वीडियो हमने किया है और वीडियो के माध्यम से उन्होंने बहुत अच्छी तरह से अपील की है। ये अपील कोई सिर्फ एक समाज के लिए नहीं है, ये सभी समाजों के लिए। সমগ্ৰ পৃথিৱীয়ে এতিয়া বুজি উঠিছে যে কোভিড মহামাৰী ভেকচিনেশ্যন অবিহনে কাবু কৰিব পৰা নাযাব। আৰু এই কথাষাৰিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰসমূহলৈ সকলোৱে সজাগতাৰ মাধ্যমেৰে সাধাৰণ নাগৰিকলৈ লৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে এতিয়াও বহু লোকে কোভিডৰ ভেকচিন ল'বলৈ আগবাঢ়ি অহা নাই। এনে পৰিস্থিতিতে মহাৰাষ্ট্ৰ চৰকাৰে বলিউডৰ ভাইজান সলমান খানৰ সহায় লৈছে, যিগৰাকী অভিনেতাৰ অনুৰাগী সমগ্ৰ দেশজুৰি আছে। সকলোকে ভেকচিন ল'বলৈ আগবাঢ়ি আহিবলৈ সলমান খানে কৰা আহ্বানো যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো তেওঁ নিজেও সময়মতেই ভেকচিনৰ 2 পালি ড'জ গ্ৰহণ কৰিছে। सबसे पहले मैं लोगों से अपील करना चाहता हूं कि कोरोना वैक्सीन को लेकर गलत बातें ना फैलाएं। वैक्सीन लगाकर आप अपने आप को ही नहीं बल्कि आपके परिवार, समाज और देश को भी सुरक्षित रखने में योगदान दे रहे हो। আশা কৰা হৈছে বলিউডৰ দবং খানৰ এনে আহ্বানে ৰাইজক কোভিড টিকাকৰণৰ গুৰুত্ব সম্পৰ্কে অধিক ভালদৰে বুজাই তুলিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বেবেজিয়াৰ কামপুৰ ৰাস পথাৰতো অনুষ্ঠিত হৈছে ৰাস মহোৎসৱটি। কৃষ্ণৰ বন্দনাত মুখৰিত হৈ পৰিছে গোটেই কামপুৰ ৰাস পথাৰ অঞ্চল। কামপুৰ অঞ্চলত যুৱতী বোৱাৰীসকলে পৰিৱেশন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা নাটকে এক প্ৰকাৰ দ্বিতীয় বৃন্দাবনলৈ, দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিছে কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰখন। বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোকে উপভোগ কৰিছে কামপুৰ কেন্দ্ৰীয় ৰাস। 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ আজি হৈছে অন্তিমটো দিন। 85 সংখ্যক কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰৰ অন্যতম আকৰ্ষণ হৈছে পুতলা ৰাস। আৰু বৃহস্পতিবাৰে কামপুৰ ৰাস পথাৰত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱস্থলীত উপস্থিত হৈ ৰাসো উপভোগ কৰিলে সাংসদ প্ৰদীপ বৰদলৈয়ে।
আজি 85 বছৰ ধৰি এই কামঘৰৰ প্ৰাংগণত ৰাস উৎসৱো হৈছে আৰু নামনি অসমৰ যেনেকৈ উক্তিৰ যোগেদি যিটো ৰাসৰ শ্ৰীকৃষ্ণৰ লীলা যেনেকৈ বৰ্ণনা কৰা হয় দুয়োটাৰে সমন্বয় হৈছে ইয়াত কামপুৰত সাহিত্য সংস্কৃতি ইয়াৰ সংস্কৃতিবান লোকৰ লগতে আধ্যাত্মিক ভাৱৰ বৰ ডাঙৰ সমন্বয় হৈছে মই এই ৰাস উৎসৱ উপলক্ষে ইয়াত সমবেত সকলো ভক্তপ্ৰাণ ৰাইজক শুভেচ্ছা জনাইছোঁ। ইফালে মুছলপুৰৰ BC বজাৰত ৬৬ সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভণি ঘটিছে সমন্বয় আৰু ভাতৃত্ববোধৰ বাণীৰে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত BC বজাৰত আধ্যাত্মিক পৰিৱেশৰ মাজত আৰম্ভ হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ কোভিড প্ৰটকল ৰক্ষা কৰিয়ে 7 দিনীয়াকৈ আয়োজন কৰা হৈছে ৰাসৰ কোভিড প্ৰটকল ৰক্ষা কৰি ৰাস মহোৎসৱ থলীত সামাজিক দূৰত্ব মাস্ক পৰিধান বাধ্যতামূলক কৰি বৈদিক ৰীতি নীতি নিয়মৰ মাজেৰে মহোৎসৱস্থলীত ৰাধা কৃষ্ণৰ যুগল মূৰ্তিৰ উপৰিও দশাৱতাৰৰ লগতে বিভিন্ন দেৱ দেৱীৰ মূৰ্তি স্থাপন কৰা হৈছে ইফালে নলবাৰী জিলাৰ টিহুটো আৰম্ভ হৈছে ৰাস মহোৎসৱ আমি নিজৰ জীৱনক ৰক্ষা কৰিয়ে মুকাবিলা কৰিব লাগিব আৰু আমি যিকোনো পাতিব লাগিব সকলো ৰাইজে কোভিডক মেইনটেইন ৰাখি আগবাঢ়ি যায় তাৰ কাৰণে ৰাইজক মই জনাইছোঁ আৰু একত্ৰিত থাকক কোভিডক মেইনটেইন ৰাখক আৰু সেয়েহে সমূহ ৰাজ্যপ্ৰেমী আজি ৰাসলীলাৰ কাৰণে শুভেচ্ছা বাণী জ্ঞাপন কৰিছোঁ সকলোকে মই মোৰ পৰা শ্ৰদ্ধাঞ্জলি থাকিল অভিনন্দন থাকিল বিহুবাসী ৰাইজক শ্ৰদ্ধা জনাইছোঁ মই সেৱা জনাইছোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ যি ভক্তিৰস সেই ভক্তিৰস যাতে সকলোৱে পান কৰি আগন্তুক দিনত সমাজখন যাতে আমি সুন্দৰভাৱে যাতে পৰিচালিত কৰিব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে এই অঞ্চলৰ ৰাইজৰ মংগল হওক কুশল হওক ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ